পৰিধান কৰ তুমি ত্যাগ কৰা উচিষ্ট ভোজন মই পৰিধান কৰ দঢ়াই আছো চিত কিনো বিপৰীত তৰিব দুষ্টৰ মায়া আৰু এনেকৈ তোমাৰ দুষ্টৰ মায়াৰ পৰা মই হাত সাৰিব পাৰিম বুলি মনটোক ভবাই আছিলো জ্ঞানী গণে দুখে ইন্দ্ৰিয়ক দমি কাম ক্ৰোধ মোহ জিনি যিটো ব্ৰহ্মপদ পাৱৈ প্ৰভু কোনো তাহাৰো আছে বিঘিনি ঈশ্বৰক পাব পৰা তিনিটা মাৰ্গ আছে উদ্ধৱক কৈছে যোগত ত্ৰয়ময়ী প্ৰোক্তা নৰনম শ্ৰেয় বিধিচ্ছয় জ্ঞানম কৰ্মম চ ভক্তিং চ না উপায় অন্য অস্তি কুত্ৰাচিত 11:20 ভাগৱত একাদশ স্কন্ধ 20 অধ্যায় 6 নম্বৰ শ্লোক ভাগৱত তাত কৈছে হে উদ্ধৱ মোক পাবৰ কাৰণে তিনিটা পথ আছে এটা হৈছে কৰ্মক মাৰ্গ য'ত যাগ যজ্ঞ পূজা পাতল ইন্দ্ৰিয় প্ৰধান কৰ্মক দিয়া হৈছে দ্বিতীয়টো হৈছে জ্ঞান মাৰ্গ য'ত নিৰ্গুণ নিৰাকাৰ ব্ৰহ্ম ধ্যান ধাৰণা সমাধিৰ দ্বাৰা ধ্যান কৰে আৰু তৃতীয়টো হৈছে ভক্তি মাৰ্গ য'ত সমস্ত প্ৰাণিক বিষ্ণুময় ভাৱ লৈ ভকতৰ সংগতে প্ৰভু ভগৱন্তৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰি আমি ঈশ্বৰক পাব পাৰোঁ আৰু উদ্ধৱক যদিও তিনিওটা মাৰ্গৰ কথা বুজাইছে এটা কথা কিন্তু ক্লিয়াৰ কাট কৈছে হে উদ্ধৱ যদিও মই তোমাক তিনিওটা মাৰ্গৰ কথা কৈছোঁ জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ ভকতি পৰম পন্থ দিলো পৰিছে ভক্তিকে মই পৰম পন্থ বুলি কৈছোঁ কিয় বাকী দুটাত কি গণ্ডগোল যিজন ভগৱানে অৰ্জুনক গীতাত কৈছে সমহং সৰ্বভূতেষু নামে দেশ অস্তি না প্ৰিয় নৱম অধ্যায় 29 নম্বৰ শ্লোক গীতা হে অৰ্জুন মই সকলোৰে কাৰণে সমান মোৰ কাৰণে কোনো প্ৰিয় নহয় কোনো মোৰ কাৰণে দেশ নহয় সবৰ কাৰণে মই সমান যিজন ভগৱান সবৰ কাৰণে যদি সমান হয় তেতিয়াহ'লে তেওঁ কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গ দুটা আঁতৰাই ভক্তি মাৰ্গক প্ৰাধান্য কিয় দিলে যিটোৰ কাৰণে আজি সমাজত আমাৰ খেলি মেলি লাগি আছে যদি তেওঁ এই দুটা মাৰ্গ যদি নাই বুলি ক'লেহেঁতেন তেতিয়াতো বেলেগ কথা তেওঁ কৈছে আছে তিনিটা মাৰ্গ আছে সেইকাৰণে নিন্দা কাকো কৰিব নাপায় কৰ্ম মাৰ্গো আছে য'ত যাগ যজ্ঞ পূজা পাতল ধ্যান মাৰ্গ আছে য'ত ধ্যান ধাৰণা সমাধি কৰি ব্ৰহ্মক সাক্ষাৎ কৰিব পাৰে আৰু ভক্তি মাৰ্গ আছে যিটো নামক প্ৰাধান্য দিছে এই তিনিওটা মাৰ্গৰ ভিতৰত ক'লে ভক্তিহে প্ৰধান পৰম পন্থ কিয় এই কিয়টো উত্তৰ পাবৰ কাৰণে আগতে কৃষ্ণৰ লগত আমাৰ সম্বন্ধটো বুজো কৃষ্ণ আমাৰ মাজত সম্বন্ধ কি সম্পৰ্ক কি গীতাত কৈছে পিতা সপস্য জগত মাতা ধাতা পিতামহ বেদ্যম পবিত্ৰ ওংকাৰ ঋক সাম যজুৰ এবচ নৱম অধ্যায় 17 নম্বৰ শ্লোক গীতা হে অৰ্জুন মই সমস্তৰ পিতা মই মাতা মই পিতামহ বেদৰ ওংকাৰ মই প্ৰণৱ বুলি যাক কয় ঋগ্বেদ সামবেদ যজুৰ্বেদ মই মত্ত পৰতৰম নান্যত কিঞ্চিত অস্তি ধনঞ্জয় মই সৰ্ববিদম ততম সূত্ৰে মণিগণা এব সপ্তম অধ্যায় 7 নম্বৰ শ্লোক গীতা হে অৰ্জুন মোতকে শ্ৰেষ্ঠ কোনো নাই যেনেকৈ এধাৰী মালাত সূতাডালত মণিবিলাক গাঁঠি থোৱা থাকে তেনেকৈ সমস্ত প্ৰাণী মোৰ লগত গাঁঠি থোৱা আছে গতিকে আমাৰ লগত ভগৱানৰ সম্পৰ্ক হৈছে তেওঁ আমাৰ পিতৃ তেওঁই আমাৰ মাতৃ তেওঁই আমাৰ পিতামহ এতিয়া আপোনালোকে কওক কোন এনেকুৱা মাক বাপেক আছে যোনে সন্তানৰ অহিত চিন্তা কৰে এনেকুৱা কোন আছে যিমানেই বেয়া সন্তান নহওক কিয় কোনো মাক বাপেকে সন্তানৰ বেয়াটো চিন্তা কৰিব নোৱাৰে অসম্ভৱী এতিয়া ভগৱানে আমাৰ অহিত চিন্তা কৰা নাই তেওঁ কৈছে থকা যাগ যজ্ঞ পূজা পাতল কৰ্মকাণ্ড আছে থকাত জ্ঞান মাৰ্গো আছে ধ্যান ধাৰণা সমাধিৰ মাৰ্গ কিন্তু কৰ্মকাণ্ডত 6টা বস্তুৰ শুদ্ধতা থাকিব লাগিব মন্ত্ৰস্য পৰিজ্ঞাতম কৰ্ম সুধীৰ মদৰ্পণম ধৰ্ম সম্পদতে ষটভি অধৰ্মস্য বিপৰ্যয় 11 21 15 একাদশ স্কন্ধ 21 অধ্যায় 15 নম্বৰ শ্লোক ভাগৱত উদ্ধৱক কৈছে হে উদ্ধৱ কৰ্মকাণ্ড কৰাত মোৰ আপত্তি নাই যাগ যজ্ঞ পূজা পাতল কৰাত মোৰ আপত্তি নাই মোক পাব কিন্তু 6টা বস্তুৰ শুদ্ধতা তাত থাকিব লাগিব কি 6টা স্থান কাল পাত্ৰ দ্ৰব্য মন্ত্ৰ ক্ৰিয়া ইয়াত যদি কৰবাত ছিদ্ৰ ৰৈ গ'ল তেতিয়াহ'লে পুৰোহিতৰ একো নহয় সেৱকীৰ গণ্ডগোল লাগিব বিপৰ্যয় যাজকৰ বিপৰ্যয় ঘটিব ইয়াৰ উদাহৰণ আপোনালোকে তস্তামণিক পাব বিদ্যাপূৰ্বত 6ষ্ঠ স্কন্ধ ভাগৱত তস্তামণিৰ পুত্ৰৰ নাম আছিল বিশ্বৰূপ বিশ্বৰূপক ইন্দ্ৰই বধ কৰিলে আৰু খঙৰ ভমকত
দহটা মুনিয়ে বৃদ্ধাসুৰক জন্ম দিলে তাৰপাছত এটা যজ্ঞ কৰিলে যাতে বৃদ্ধাসুৰে ইন্দ্ৰক বধ কৰিব পাৰে পূৰ্ণ আহুতিৰ সময়ত যেতিয়া তেওঁ মন্ত্ৰ উচ্চাৰণ কৰিলে ইন্দ্ৰ শত্ৰু বিবৰ্ধন ইন্দ্ৰৰ শত্ৰু বিবৰ্ধন হওক মানে ইন্দ্ৰ শত্ৰু নাশ হওক কিন্তু মন্ত্ৰত খেলি মেলি লাগি গ'ল য'ত ক'ব লাগিছিলে ইন্দ্ৰ শত্ৰু নিধন হওক তাত তেওঁৰ মুখৰ পৰা ওলাই গ'ল ইন্দ্ৰৰ শত্ৰু নিধন হওক বুজি পালে নে মন্ত্ৰত খেলি মেলি লাগি গ'ল মন্ত্ৰত খেলি মেলি লগাৰ কাৰণে য'ত ইন্দ্ৰ শত্ৰু মৰিব লাগিছিল তাত ইন্দ্ৰৰ শত্ৰু বৃত্তাসুৰৰ বধ হ'বলগীয়া হ'ল স্থান য'তে ত'তে যজ্ঞ নহয় জনক আদি ৰজাই 12 বছৰ নিজে হাল বাই যজ্ঞৰ স্থলী তৈয়াৰ কৰিছিল আৰু তেনেকৈ হাল বাওঁতে শিয়লিত সীতাক পাইছিল বুলি শাস্ত্ৰত উল্লেখ আছে এই 28,000 ঋষি মুনিয়ে 1000 বছৰ যজ্ঞ কৰিবৰ কাৰণে প্ৰয়াগ ক্ষেত্ৰত ভগৱান নাৰায়ণক প্ৰাৰ্থনা কৰিছিল হে প্ৰভু আমাক এটুকুৰা স্থান দিয়া আমি 1000 বছৰ যজ্ঞ কৰিব বিচাৰিছোঁ আৰু ভগৱানে কৈছিল মোৰ সুদৰ্শন চক্ৰৰ লগত যোৱা এই চক্ৰটো য'ত পৰি যাব ইয়াৰ নেমিবিলাক য'ত সৰি পৰিব তাত তোমালোকে যজ্ঞ কৰিবা নেমি মানে মাজৰ খলাবিলাক আৰু যজ্ঞৰ এই চক্ৰটোৰ লগত ঋষিসকল গৈছিল ঘোৰ অতব্য অৰণ্যৰ মাজত এটুকুৰা স্থানত চক্ৰটো ৰৈ যায় নেমিবিলাক পৰি যায় নেমিবিলাক পৰাৰ কাৰণে জেগাখনৰ নাম হ'ল নৈমিষ আৰু অৰণ্যৰ মাজত হোৱাৰ কাৰণে অৰণ্যটো যোগ হ'ল নৈমিষ প্লাছ অৰণ্য সন্ধি হ'ল দীৰ্ঘ সন্ধি আৰু হৈ পেলাই নাম হ'ল নৈমিষাৰণ্য আন কিছুমান ঋষিৰ মতে এই চক্ৰটো নিমিষতে গৈ তাত পৰিছিল নিমিষ মানে এটা সময়ৰ যোগ চকুৰ এটা পলক চকুটো জপাওঁতে যিকণ সময় লাগে তাক এক নিমিষ বুলি কয় আমি বাক্যত এইটো ব্যৱহাৰ কৰোঁ ক'ৰবাত জুই চুই লাগিলে কি কয় নিমিষতে চব শেষ হৈ গ'ল কওঁনে নাই নিমিষতে চব শেষ কৰি পেলায় ক'ৰবাত বানপানী আহিল ক'ৰবাত জুই লাগিল কিবা হ'ল নিমিষতে বুলি কৈ থাকে কিন্তু বুজি নাপায় তাৰমানে সময়ৰ এটা যোগ একেবাৰে মিনিমাম সময় এটা চকুৰ পলক এই নিমিষতে চক্ৰটো য'ত পৰিলগৈ সেই জেগাখনক নৈমিষ বুলি ক'লে আৰু অৰণ্যৰ মাজত হোৱাৰ কাৰণে অৰণ্য সন্ধি হৈ জেগাখন নৈমিষাৰণ্য হৈছিল তাৰমানে 28,000 ঋষি মুনি যি বেদত প্ৰধান তেওঁলোকেও স্থান ভগৱানৰ পৰা আগতে ডিচাইড কৰি লৈছে ক'ত হয় আমাক স্থান এটুকুৰা দিয়া য'তে ত'তে যজ্ঞ কৰিব নোৱাৰে কাল সময় নিৰ্দিষ্ট সময়ত হ'ব লাগিব এইবিলাক